নমস্কাৰ আৰডিজ কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি বনাম চিকেন ড্ৰাই ফ্ৰাই, যেটো আমাৰ সকলোৰে অতিকৈ প্ৰিয়। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এটা চাওঁ আহক আমি কি লৈছোঁ। ইয়াত লম আমি বনলেছ চিকেন। মই প্ৰায় 200 গ্ৰাম মান চিকেন লৈছোঁ, সৰু সৰুকৈ টুকুৰা কৰি লোৱা হৈছে। ইয়াৰ লগত দিছোঁ নিমখ, হালধি আৰু অকণমান দিম ৰেড চিলি পাউডাৰ আৰু তাৰ লগত মিলাই দিম অকণমান হোৱাইট ভিনেগাৰ। হোৱাইট ভিনেগাৰটো দি আপুনি গোটেইখিনি ভালকৈ মিলাই ল'ব। মিলাই লোৱাৰ পাছত আমি প্ৰায় 10 মিনিটমান এনেকৈ মেৰিনেট কৰি থৈ দিব পাৰে। এয়া ভালকৈ মিলাই লোৱাৰ পাছত 10 মিনিটমান থৈ দিম আমি, 10-15 মিনিট এনেকৈ থৈ দিব। আৰু এতিয়া আমি ইয়াত লৈছোঁ ফ্ৰাই কৰিবলৈ 3টা পিঁয়াজ, এনেকৈ কেইফুটামান নহৰু, এটা কেপচিকাম আৰু 2টা বিলাহী মাজৰ গুটিখিনি উলিয়াই দিছোঁ আৰু কেঁচা জলকীয়া এয়া এনেকৈ আমি ভালকৈ কাটি লৈছোঁ। পিঁয়াজ, কেপচিকাম, বিলাহীখিনি ডাঙৰকৈ কাটি লৈছোঁ। আদা নহৰুখিনি থেতেলিয়াই লৈছোঁ আৰু কেইটামান লৈছোঁ জালুক। এতিয়া আমি চিকেনখিনি প্ৰথমতে ভালকৈ ভাজি ল'ম। এয়া চাওক তেল গৰম কৰি তাতে কেইটামান জিৰা ফুটাই দিছোঁ আৰু এই আমাৰ মেৰিনেট কৰি থোৱা চিকেনখিনি ইয়াতে এতিয়া আমি হাফ ফ্ৰাই কৰি ল'ম। ইয়াৰ লগত দি দিম থেতেলিয়াই ৰখা নহৰু আৰু আদাখিনি আৰু জালুককেইটাও ইয়াতে দি দিম। এয়া চাওক ধুনীয়াকৈ আমি ভাজি ল'ম। খুব বেছি ভাজিবও নালাগে, আধামান আপুনি ফ্ৰাই কৰি ল'ব, হাফ ফ্ৰাই কৰি ল'লে হ'ল। এয়া জালুককেইটা দি দিলোঁ, নহৰু আদাখিনি দি দিলোঁ, অকণমান ঢাকন দি মিডিয়াম হিটত আমি ভাজি ল'লোঁ। এতিয়া এই আধা ভজা চিকেনখিনি আমি এটা কাৰি পটত উঠাই থৈ দিম আৰু একেখন কেৰাহীতে আমি আকৌ বাকীখিনি পিঁয়াজ, কেপচিকাম, বিলাহীখিনি ভাজি ল'ম। এয়া চাওক আকৌ অকণমান তেল দিছোঁ। এয়া প্ৰথমতে আমি পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভজা হ'লেহে আমি বাকী কেপচিকাম আৰু বিলাহীখিনি মিলাই দিম। জ্বলা বেছিকৈ খোৱাসকলে কেঁচা জলকীয়া ইয়াৰ লগত মিলাই দিব পাৰে। মই জ্বলা বেছিকৈ দিয়া নাই। আৰু আপোনাৰ জিৰা গুড়ি, ধনিয়া গুড়ি আপুনি এইটো ষ্টেজত দি দিব পাৰে। এনেকৈ আপুনি চিকেন ড্ৰাই ফ্ৰাইখন বনাবচোন। আপুনি নিজৰ ষ্টাইলত বনাই, এইটো ষ্টাইলতো কেতিয়াবা বনাই খাবচোন, খুবেই ধুনীয়া হয়। এয়া আমি মিলাই দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ, অকণমান ৰেড চিলি পাউডাৰ আৰু জিৰা ধনিয়া গুড়ি থাকিলে দি দিব পাৰে। মই অকণমান গৰম মছলা দি দিলোঁ আৰু এতিয়া এইখিনি অলপ ভালকৈ ভাজি ল'ব। পিঁয়াজ, বিলাহী আৰু কেপচিকামৰ মিক্সচাৰটো অলপ ভাজা নিচিনা হৈ গ'লে আমি এতিয়া আধা ভাজা চিকেনখিনি আমি ইয়াত দি দিলোঁ। এয়া চাওক চিকেনখিনি দি আমি এতিয়া ধুনীয়াকৈ 10 মিনিটমান লাগিব, আপোনাৰ 10 মিনিটমান কুক হ'বলৈ দি দিব। এইটো ষ্টেজত বিলাহীখিনি ধুনীয়াকৈ গলি যাব আৰু চিকেনখিনিৰ লগত ধুনীয়াকৈ সান খাই যাব, পিঁয়াজখিনিও কোমল হৈ আহিব। এতিয়া আমাৰ চিকেনখিনি প্ৰায় হৈয়ে যাব, খাব পৰা হৈ যাব। এয়া চাওক এইটো ষ্টেজৰ পৰা আমি প্লেটিং কৰিব পৰা হৈ যাব। এতিয়া আমি চিকেনখিনি কাঢ়ি দিম। এনেকুৱা চিকেন আপোনাৰ ৰুটি, ভাত, চাওমিন চবৰে লগতে খাব পাৰিব। স্নেক্সৰ আইটেম হিচাপেও আপুনি কেতিয়াবা বনাব পাৰে। সকলোৱে খুব ভাল পাব, সৰু ল'ৰা ছোৱালীয়েও খুব ভাল পায়। চিকেন ড্ৰাই ফ্ৰাই কৰকৰীয়া হোৱাতকৈ এনেকৈ খাই চাবচোন, খুব ভাল লাগে। এয়া চাওক আমি এতিয়া প্লেটিং কৰিব পৰা হৈ গ'ল। এয়া আমি চিকেন ৰেডি হৈ গ'ল। এয়া চাওক আমি এতিয়া প্লেটত দি যাম। কি ধুনীয়া, তাৰ ৰংটো খুবেই ধুনীয়া আৰু তাৰ যিটো টেক্সচাৰ হয় সেইটো খুব ভাল। ৰুটি, ভাত, চাওমিন আপুনি সকলোৰে লগতে খাব পাৰিব। গ্ৰেভিলৈ আপোনাৰ মনতে নপৰিব। এনেকুৱা চিকেন ড্ৰাই ফ্ৰাই আপুনি বনাই চাবচোন, সকলোৱে খুব ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এনেকৈ বনাই চাব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম।